PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, অথবা আপোনালোকৰ PM কিষাণৰ লিষ্টত নাম আছে কিন্তু আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিলে PM কিষাণৰ পইচাবিলাক লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছে এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে পইচাবিলাক লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকৰ লিষ্টত নাম আছে, তাৰপিছত আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, যিসকলে এটা বা দুটা কিস্তি পাইছে তাৰপিছত এতিয়া পইচা লাভ কৰা নাই, এতিয়া কিন্তু সকলোৱে যিগুলো নিউ আবেদন কৰিছিল PM কিষাণৰ সকলোৱে কিন্তু এতিয়া EKYC কৰিব লাগিব। বৰ্তমান কিন্তু EKYCটো খুলি দিয়া হৈছে। যদি আপোনালোকৰ PM কিষাণৰ লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে আজিয়ে EKYCটো সম্পূৰ্ণ কৰক। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ EKYCটো কৰা আছে নে নাই, ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট জেগাত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। ইয়াত চাব 5 নম্বৰত দিয়া আছে নো ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে নাই। যেতিয়া আপোনালোকে ষ্টেটাছৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট জেগাত আহি যাব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰ। ফাৰ্ষ্ট জেগাত আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহাই দিব, তাৰপিছত কেপচাটো বহাই দি আপোনালোকে গেট OTPত ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব, OTPটো বহাই আপোনালোকে চালিব যে আপোনাৰ EKYCটো সম্পূৰ্ণ আছে নে নাই। যদি আপোনালোকে আপোনাৰ PM কিষাণৰ নম্বৰটো নাজানে, ইয়াত চাব দিয়া আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি ইয়াত আপোনাৰ PM কিষাণৰ নম্বৰটো চেক কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত কেপচাটো বহাই দিব, তাৰপিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব যে আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে নাই, এইটো সকলো প্ৰচেছ দেখুৱাই দিব। যদি আপোনালোকে চেক কৰিব নাজানে তেনেহ'লে আপোনালোকে কমেণ্টত কৈ দিব, মই আপোনালোক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা চেক কৰি ল'ব যে আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে নাই। যদি EKYCটো সম্পূৰ্ণ আছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত নেক্সট মাহত PM কিষাণৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ EKYC সম্পূৰ্ণ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটৰ পৰা ইয়াৰ পৰা আপোনালোকে EKYCটো সম্পূৰ্ণ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াৰ পৰা EKYCটো সম্পূৰ্ণ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে আপোনাৰ যিটো ওচৰত চেণ্টাৰ আছে সেইটো চেণ্টাৰ আপোনালোকে তাত যাই PM কিষাণৰ EKYCটো সম্পূৰ্ণ কৰি ল'ব। বৰ্তমান কিন্তু PM কিষাণৰ EKYCটো খুলি দিয়া হৈছে। যিসকলে এতিয়ালৈকে PM কিষাণৰ পইচা পোৱা নাই সেইসকলে আজিয়ে PM কিষাণৰ EKYCটো সম্পূৰ্ণ কৰি লওক, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। PM কিষাণৰ এইটোৱে হৈছে কিন্তু নিউ আপডেট। যিসকলে PM কিষাণৰ নতুনকৈ আবেদন কৰিছে সেইসকলে KYC আপোনালোকে এই মাহৰ ভিতৰত PM কিষাণৰ পইচাবিলাক লাভ কৰিব, নহ'লে কিন্তু যদি আপোনালোকে EKYC নকৰে তেনেহ'লে আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে PM কিষাণৰ EKYCবোৰ সম্পূৰ্ণ কৰি লৈ ল'ব।